জনা হৈ আসল মানুহজনক মাৰিছে। এই দেশৰ এজনে জনপ্ৰিয় মানুহ আছিল, সিহঁতক মাৰি বচাই আছে। এতিয়া আৰু নতুন জেললৈকে লৈ আহিছে। এই সুদ তিনটাৰ লগত আমাৰ পাব্লিকৰ চলিও দুটা হুৰকা দিছি, তৎক্ষণাৎ চলি দুটা উলাই দিব লাগে আমাক পাব্লিকৰ। ইয়াতে সুৰক্ষা দিয়াৰ কাৰণে ইয়াতে লৈ আহিছে, ইয়াক মাৰি পেলাই দিব লাগে, ফাঁচি দিব লাগে। কাম নাই, হেমন্ত চৰকাৰৰ কাম নাই। হেমন্ত চৰকাৰে ৰাজনীতি কৰি জুবিন দাক মাৰি নিছে। হেমন্ত দিল্লীত কিয় গৈছিল, হেমন্ত দিল্লীতো কাম বানিছিল। এইবিলাক আচলতে ইয়াত সম্পূৰ্ণ মানে ৰাজনীতিক মানে মেৰপেচ জড়িত হৈ আছে। কাৰণ আজি মোটামুটি আপোনাৰ 20 পৰা 24 দিন হৈ গ'ল জুবিন দাৰ নিয়াৰ কোনো মানে সঠিক তথ্য আমি এতিয়ালৈকে গম পোৱা নাই। জুবিন দাই নিয়ম পাবই লাগিব। জুবিন দাই যেতিয়ালৈকে ন্যায় নাপায় আমাৰ অসমৰ প্ৰতিটো পৰিয়াল শান্ত নহয়। আমাৰ হিয়াৰ আমু জুবিন দাক আমি কেতিয়াও হেৰুৱাব বিচৰা নাছিলোঁ আৰু ইমান সোনকালে তেওঁকতো আমি কেতিয়াও হেৰুৱাব বিচৰা নাছিলোঁ। গতিকে আমি ন্যায় পাবই লাগিব। জয় জুবিন দা, জয় জুবিন দা। চামকানু মহন্তৰ সিদ্ধান্তৰ মতে VIP ট্ৰিটমেণ্ট দিবলৈ আচলতে আনিছে। তেওঁলোকে আমি নাজানো কি চৰকাৰৰ কি তেওঁলোকে ঘনিষ্ঠ, তেওঁলোকক যি VIP ট্ৰিটমেণ্ট দিবলৈ আনিছে। ভগৱান তুল্য মানুহ আমাৰ জুবিন দাদা, জুবিন দাক যিজন মানুহে হত্যা কৰিছে সেই দুজন মানুহক আজি ইয়াতে আপোনাৰ VIP ট্ৰিটমেণ্ট দি ৰক্ষণাবেক্ষণ দিবলৈ অনা হৈছে। আচলতে গুৱাহাটীত কি, গুৱাহাটীৰ জেলত তেওঁলোকে কি সুৰক্ষিত নহয়? এটা কি ৰক্ষণাবেক্ষণ দিবলৈ তেওঁলোকক আনিছে নেকি? আমাৰ এনেকুৱা চৰকাৰক আমি গৰিহণা দিছোঁ।